সো বন্ধুসকল থাম্বনেইলখন চাই নিশ্চয় গম পাইছে কোনটো টপিক ক'বলৈ আহিছোঁ। বন্ধুসকল যেহেতু যোনবিলাকে UPSC দিম বুলি ভাবি আছা, সো UPSC কাৰণে ভাল খবৰ, মানে UPSC 400টা প্লাছ মানে ভেকেঞ্চি মানে ওলাইছে। সো তোমালোকে এপ্লাই কৰিব পাৰিবা। তোমালোকে এই ভিডিঅ'ৰ পৰা গম পাই যাবা তোমালোকে মানে কি ভেকেঞ্চি আহিছে আৰু মানে কোনটো ডিপাৰ্টমেণ্টৰ ধৰি লওক আহিছে আৰু তোমালোকৰ এজ কিমান লাগিব আৰু তোমালোকৰ ফিজ কিমান টকা দিব লাগিব, ঠিক আছে। সকলোবোৰ এই ভিডিঅ'ৰ পৰা গম পাই যাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো পোনপ্ৰথমে তোমালোকে চোৱা যোনটো UPSC 2026 ৰিক্ৰুইটমেণ্টত আছে, যোনটো এপ্লাই অনলাইন ফৰ 400 প্লাছ ভেকেঞ্চি গ্ৰুপ A এণ্ড গ্ৰুপ B পোষ্টত আছে। বাকী দেখা পাইছে নিশ্চয়। ইয়াৰ কাৰণে তোমালোকে যিহেতু UPSC কাৰণে কিছুমানে প্ৰশ্ন দিব পাৰে যে আমি কৰিব পাৰিম নে নাই, যোনবিলাকে হাই ছেকেণ্ডেৰী আছে। চ' এইটো হ'ল অনলি গ্ৰেজুৱেশ্যন কৰা, যোনবিলাকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সিহঁতে UPSC দিব পাৰিব, ঠিক আছে। ৰিক্ৰুইটমেণ্ট টাইপ হৈছে ডাইৰেক্টৰ ৰিক্ৰুইটমেণ্ট অফ দি চিলেকশ্যন। টোটেল ভেকেঞ্চি আছে 400 প্লাছ 52টা পোষ্ট প্লাছ আছে। এণ্ড এপ্লিকেশ্যন মোড হৈছে অনলাইন এপ্লাই কৰিব লাগিব। কেটেগৰী হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় এইটো। বাকী ইয়াৰ ষ্টাৰ্ট ডেট হ'ব 27 জুন, যিহেতু আজি 26 জুন। কাইলৈৰ পৰা তোমালোকে যোনটো UPSC কাৰণে যদি তুমি এপ্লাই কৰিব ভাবি আছা তেনেহ'লে তোমালোকে 27 জুন মানে কাইলৈৰ পৰা এপ্লাই কৰিব পাৰিবা। আৰু ইয়াৰ লাষ্ট ডেট হ'ব 17 জুলাই 2026, ঠিক আছে। ইয়াৰ অফিচিয়েল ৱেবছাইটটো দিয়া হৈ আছে। বাকী যোনবিলাক PWD হয়, PWBDৰ হয় 10 বছৰ মানে এজ ৰিলেক্সেশ্যন পাব। বাকী আপাৰ এজ লিমিট যোনটো UR আৰু EWC হৈছে 40 বছৰ। বাকী আপাৰ এজ যোনটো লিমিট OBC হৈছে 43 বছৰ। বাকী SC আৰু ST 45 বছৰ। বাকী PWBDৰ হৈছে 10 ইয়াৰ্ছ প্লাছ, ঠিক আছে। মেডিকেল অফিচাৰ, ৰিচাৰ্চ এণ্ড অফিচাৰ সেইটা যোনকেইটা অলপ ডিপাৰ্টমেণ্ট আহিছে, মই যোনকেইটা কৈছিলোঁ। জইণ্ট ডাইৰেক্টৰ ডেভেলপমেণ্ট আহিছে, তাৰপিছত আৰু লিগেল অফিচাৰ আহিছে, কোম্পানী আহিছে, নিশ্চয় দেখা পাইছা। বাকী অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টটো গম পাইছে কেতিয়া হ'ব। আৰু যোনটো কেটেগৰী ফ্ৰিজটো হৈছে যোনটো UR OBC আৰু EWSৰ হয় 25 টকা লিখা আছে ধুনীয়াকৈ। আৰু বাকী SC ST PW ওমেনৰ হৈছে নীল, মানে এটকা নহয়। বাকী ইয়াৰ পে'মেণ্টটো তোমালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI ID, ইণ্টাৰনেট বেংকিং সেইটোৰে মানে পে'মেণ্টটো দিব পাৰিবা। বাকী UPSC ৰিক্ৰুইটমেণ্টৰ ভেকেঞ্চি ডিটেইলছকেইটা চাই লোৱা, কি ভেকেঞ্চি হ'লে আহিছে। পোষ্ট নেমকেইটা দেখা পাইছে, জইণ্ট ডাইৰেক্টৰ ডেভেলপাৰ অফ আহিছে, মেডিকেল অফিচাৰৰ আহিছে। বাকী লিগেল অফিচাৰ কোম্পানী নিশ্চয় তোমালোকে দেখি লৈছা, মানে দেখা পাইছা। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা তোমালোকে ক্লিক কৰি চাই ল'ব পাৰিবা। মানে তুমি যদি আগ্ৰহ হয় নিশ্চয় তুমি UPSC মানে এপ্লাই কৰিব পাৰিবা। যিহেতু এবাৰ বহুতখিনি ভেকেঞ্চি আহিছে, 400টা ভেকেঞ্চি, এনে ইমান খোৱা ভেকেঞ্চি একেলগে নোলায়, ঠিক আছে। আৰু যোনবিলাকে ধৰি এপ্লাই কৰিব বিচৰা চ' এপ্লাইটো কৰি দিবা। তো এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন মানে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে। বাকী তোমালোকে এতিয়া মই দেখাই দিছোঁ, তোমালোকে এপ্লিকেশ্যনৰ কাৰণে তোমালোকে মানে যদি তোমালোকক লাগে যে আমি কোনো দোকানত নোযোৱাকৈ মানে নিজৰ মোবাইলতে কৰিব বিচাৰোঁ, তো কমেণ্ট ছেকশ্যনত জনাবা যে আমি নিজে মানে মোবাইলতে কৰিব বিচাৰোঁ। তেনেহ'লে মই তোমালোকক ভিডিঅ' এটা বনাই দিম, তোমালোকে তাৰ চাই পেলাই তোমালোকে A to Z ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰিব পাৰিবা, ঠিক আছে। যিহেতু ইয়াত খেলি মেলি হ'লে তোমালোকৰ ইয়াত ৰিজেক্ট কৰি দিয়া যায়, যিহেতু এইটো বহুত ষ্ট্ৰিক্ট হয় UPSC, ঠিক আছে। সেইকাৰণে তোমালোকে ভালদৰে চাই ল'বা, চাই লৈ পেলাই কমেণ্ট ছেকশ্যনত জনাবা ধুনীয়াকৈ। আৰু যদি চেনেলটো নতুনবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন এই চেনেলটোৰ পৰা তোমালোকে পাই থাকিবা, ঠিক আছে। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব নাপাহৰিব। থেংক ইউ। আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ। জয় অসম।